নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ অসমীয়া বিষয়ৰ তোমালোকৰ গোট যি 2 আছে পদ্য বুলি সেই পদ্য অংশৰ পাঠ 3 তোমালোকৰ মিলন নামৰ যোনটো পদ্য আছে সেই পদ্যৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আমি ইয়াৰ আগতে তোমালোকৰ গদ্যৰ 4 নম্বৰ অধ্যায় আৰু পদ্যৰ তোমালোকৰ 2 নম্বৰ অধ্যায়লৈকে আলোচনা কৰিছোঁ। সেই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। তোমালোকে সেই ভিডিঅ'সমূহো চাই ল'ব পাৰিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰ তোমালোকৰ অতি চমু প্ৰশ্ন উত্তৰ দিয়া বুলি দিছে। তাৰে প্ৰথমটো প্ৰশ্ন দিছে নলিনীৱালা দেৱীক কি কবি ৰূপে জনা যায়? নলিনীৱালা দেৱীক অতীন্দ্ৰিয়বাদী কবি ৰূপে জনা যায়। 2 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে নলিনীৱালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি আছিলে? তেওঁৰ আত্মজীৱনীখনৰ নাম আছিলে এৰি অহা দিনবোৰ। ইয়াৰ পিছতে সুধিছে তোমালোকক প্ৰশ্ন 3 নম্বৰত জাগৃতি কাব্যগ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? এই কাব্যগ্ৰন্থখনৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি ভগৱানক বুজাইছে। 5 নম্বৰ প্ৰশ্ন সুধিছে নলিনীৱালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন গ্ৰন্থৰ বাবে কৰিছিলে? অলকানন্দাৰ বাবে। তোমালোকে এইখিনি 1 নম্বৰীয়া প্ৰশ্ন ধুনীয়াকৈ লিখিব পাৰিবা। তোমালোকৰ মনতেই থাকিব। যদি তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাই দিয়া তেতিয়াহ'লে তোমালোকৰ মনত থাকিয়ে যাব এই প্ৰশ্ন উত্তৰখিনি। আৰু এতিয়া আমি পিছৰখিনি প্ৰশ্ন চাওঁ। পিছৰ তোমালোকৰ চমু প্ৰশ্ন উত্তৰ লিখিবলৈ দিছে আৰু তোমালোকক এইখিনিতে কওঁ যে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায়। আৰু তোমালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে এডুকেশ্যনৰো প্ৰিপাৰেশ্যন কৰিব পাৰিবা। এডুকেশ্যনৰ সম্পূৰ্ণ চেপ্টাৰৰ ভিডিঅ' দিয়া আছে। তাৰ প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত লগাই দিম। তোমালোকে চাই ল'ব পাৰিবা। আৰু এতিয়া চমু প্ৰশ্নবোৰ কি দিছে চাওঁ বোলা। 1 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে নলিনীৱালা দেৱীয়ে ৰচনা কৰা 2খন জীৱনী নাম লিখা। 2খন জীৱনী নাম তোমালোকে লিখিব পাৰা স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। ইয়াৰ পিছত সুধিছে তোমালোকক প্ৰশ্ন কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? নিতে বা নিতৌ মানে সদায় মানে তেওঁক কেনেকৈ দৰ্শন দিয়ে সেইটো প্ৰশ্ন সুধিছে। তোমালোকে লিখিব পাৰা উত্তৰত যে তেওঁ সকলো বিষয়ৰ মাজতেই পৰম আৰাধ্যক উপলব্ধি কৰে আৰু তেওঁ পৰম আৰাধ্যজনে তেওঁক সপোনে দি থাকে মানুহৰ তীৰে তীৰে আহি তেওঁক নিতৌ দৰ্শন দিয়ে। ঠিক আছে। 3 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে কবিয়ে আছা মোৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? আছা মোৰ নিজান কোণত বুলি কবিয়ে তেওঁৰ আৰাধ্য ভগৱানৰ কথাকেই বুজাইছে। ঠিক আছে। তেওঁ চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য তেওঁ উপলব্ধি কৰে। আমি পিছৰ প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সুধিছে কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? কোনে দিয়েহি? ভগৱানে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? তেওঁ আৰাধ্য ভগৱানক দেখা পায়। আমি ইয়াৰ পিছতে দীঘল প্ৰশ্ন উত্তৰসমূহ চাওঁ। দীঘল প্ৰশ্ন উত্তৰ প্ৰথমটো তোমালোকৰ প্ৰশ্ন সুধিছে নলিনীৱালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে? তোমালোকক এইটো পাঠটোৰ আধাৰত আলোচনা কৰিবলৈ দিয়া হৈছে। তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা। এই কবিতাটোৰ মাজেৰে তেওঁৰ ভগৱানৰ প্ৰতি যি গভীৰ প্ৰেম সেই গভীৰ প্ৰেম আৰু আধ্যাত্মিকতা এই কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। তোমালোকে এই কথাখিনি ধুনীয়াকৈ বনাই পেলাই লিখি দিবা হৈ যাব। ঠিক আছে। তোমালোকে চাবা কবিতাবোৰৰ বা আমাৰ অসমীয়া সাহিত্য লগাই পেলাই যিমান লিখিব পাৰা সিমান ধুনীয়া তোমালোকৰ বাবে। তোমালোকে সিমান মাৰ্কছো পাবা। ঠিক আছে। আৰু তোমালোকে এটা ধুনীয়াকৈ মুখস্থ কৰি ল'লে তাৰ পৰা তোমালোকে বহুবোৰ প্ৰশ্ন উত্তৰো কৰিব পাৰা। 2 নম্বৰ প্ৰশ্ন সুধিছে মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰিবলৈ দিয়া হৈছে। ইয়াত স্ক্ৰীনশ্বট লৈ লোৱা ধুনীয়াকৈ। এই কবিতাটোত কবিয়ে তেওঁ নিজকে পৰম আৰাধ্য ভগৱানৰ লগত মিলন হোৱাৰ কথা বুজাইছে। বুজি পাইছা নিশ্চয়। ইয়াৰ পিছতে তোমালোকক 3 নম্বৰ প্ৰশ্নটো সুধিছে কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত কেনেকৈ নিতৌ দেখা পায় বুলি কৈছে? চমুকৈ তোমালোকক লিখিবলৈ দিছে। স্ক্ৰীনশ্বট লৈ লোৱা। তেওঁ কেনেকৈ দেখা পায় যে সপোনে দি থাকে তেওঁ দেখা পায়। তাৰপিছতে তেওঁ নিশাৰ জোনাকী পোহৰত দেখা পায়। সন্ধিয়াৰ তৰা ভৰা আকাশৰ মোহনাত সৌন্দৰ্য সুষমৰ মাজত গধূলিৰ আকাশত ধ্যানৰ মুহূৰ্তত সূৰ্যোদয় হোৱাৰ সময়ত ৰাতিপুৱাৰ পৰা মানে সূৰ্যোদয় হোৱাৰ সময়ৰ পৰা নিশা গভীৰ নিদ্ৰালৈ তেওঁ নোযোৱালৈকে তেওঁ ভগৱানক প্ৰতিক্ষণে দেখা পায় ভিন্ন ভিন্ন ৰূপত। ঠিক আছে। বুজি পাইছা নিশ্চয়। তাৰপিছতো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে কবি তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কি বুজাইছে ব্যাখ্যা কৰা। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'ব পাৰিবা। ইয়াতে ধুনীয়াকৈ দিয়া হৈছে তথাপিতো মই কৈ দিছোঁ যে কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কাক বুজাইছে?
কবিৰ ভগৱানৰ প্ৰতি যি আৰাধনা সেয়াই কবিক জীয়াই থকাৰ সমল আৰু প্ৰেৰণা যোগায় কবিয়ে সেই মিলন কবিতাটি নিশাৰ জোনাকী পোহৰ গধূলি তৰা ভৰা আকাশ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে ভিন্ন ভিন্ন ৰূপত অনুভৱ কৰে এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্ৰতি তোমাৰ লগত মোৰ অনন্ত মিলন বুলি অভিহিত কৰিছে বুজি পাইছা নিশ্চয় তোমালোকে আৰু তোমালোকে মোক কমেণ্ট বক্সত লিখি পেলাই জনাবা তোমালোকৰ বাবে এই পাঠসমূহৰ এক্সট্ৰা কিবা কুৱেশ্যন লৈ আহিব লাগে নেকি সেইটো মোক কমেণ্ট বক্সত লিখি জনাই দিবা তোমালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই লৈ অহা হ'ব ঠিক আছে ইয়াৰ পিছত আছে 5 নম্বৰ প্ৰশ্নটো আৰু এতিয়াৰ পৰা তোমালোকে পঢ়া পৰীক্ষাৰ আগদিনাখন মই আকৌ কৈছোঁ পৰীক্ষাৰ আগদিনাখন এটা ভিডিঅ' চাই গৈ পেলাই পৰীক্ষা দি একো লাভ নাই বুজি পাইছানে তোমালোকে এতিয়াৰ পৰা অকণকে পঢ়ি থাকাচোন বেছি নালাগে অকণকে ঠিক আছে আৰু নোটছবোৰ বনাই যোৱা 5 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে মিলন কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা ইয়াত ধুনীয়াকৈ গোটেইখিনি দিয়া হৈছে যে অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰখনৰ কবি নলিনীৱালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায় শান্ত সমাহিত আৰু কৰুণ আকুতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিৰণী ধ্বনিত হৈছে কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি তেখেতৰ মূল্যৱান কবিতাসমূহৰ জৰিয়তে ব্যক্ত কৰিছে সেয়েহে মিলন কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায় কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে সপোনে দি থাকে নিজৰ হৃদয়ৰ নিজান কোণত নিশাৰ জোনাকী পোহৰত গধূলি তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ পৰা নিশাৰ গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে ভিন্ন ৰূপে অনুভৱ কৰে কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন এইদৰে কবিৰ আধ্যাত্মিক অনুভূতি মিলন কবিতাটোত প্ৰকাশিত হৈছে ঠিক আছে আৰু ভিডিঅ'টোত আজি ইমানলৈকে আছিলে আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি নিশ্চয়কৈ জনাবা লগতে ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ